মই মানে আপোনালোকক এটা কথা কৈ দিওঁ, স্পষ্টকৈ এটা কথা কৈ দিওঁ যে ৰাইজৰ দলে ৭১ চনৰ ২৫ মাৰ্চত ৫০০ টকা সকলো বিদেশীক বিতৰণ কৰাটো বিচাৰে। মানে ১৯৭১ চনৰ ২৫ এতিয়া আহিয়ে NRC-খন বানচাল কৰি দিলে। NRC-খন নহ'ব বুলি ক'লে, তেওঁলোকে নামানে বুলি ক'লে। আৰু যদি সেইখন NRC নামানে তেতিয়াহ'লে অন্য এখন NRC তেওঁলোকে নমনালে। গতিকে বিজেপি চৰকাৰে বিদেশী সমস্যাটো সমাধান কৰিব নোখোজে। বিজেপি চৰকাৰে বিদেশী সমস্যা মীমাংসা কৰিব নোখোজে। তেওঁলোকে প্ৰকৃত বিদেশীক বিচাৰি উলিয়াই আমাৰ পৰা ইয়াৰ পৰা বহিষ্কাৰ কৰিব নোখোজে। বৰং তেওঁলোকে অদৰকাৰীভাৱে যাকে তাকে য'তে ত'তে ধৰি অত্যাচাৰ কৰি সেইটোক লৈ এটা চেঞ্চেশ্যন ক্ৰিয়েট কৰি সংখ্যালঘু মানুহৰ মাজত ভীতিগ্ৰস্ততা তৈয়াৰ কৰি তাৰপিছত যদি বিজেপিক ভোট নিদিয়া তেতিয়াহ'লে আমি তোমালোকক আমুক কৰিম বুলি ভয় খুৱাই, উচ্ছেদ কৰিম, আমুক কৰিম, ভুচুক কৰিম, পুচুক কৰিম, এইবিলাক ভয় খুৱাই ভোটটো ল'বৰ কাৰণে ২০২৬ চনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আকৌ এই বিদেশী নাটকখন তৰিছে। যদি সঁচাকৈ বিদেশী সমস্যাৰ সমাধান কৰিব লাগে NRC কমপ্লিট কৰক আৰু আচল বিদেশী কোন হয় বিদেশী সেইটো ন্যায়িকভাৱে প্ৰমাণ কৰক। আৰু ন্যায়ালয়ে যেতিয়া যিবিলাকক বিদেশী বুলি একদম বহিষ্কাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিব, প্ৰত্যেকজন বিদেশীক ন্যায়সংগতভাৱে বাংলাদেশৰ লগত কথা পাতি বা অন্য দেশৰ লগত কথা পাতি তেওঁলোকক ত্ৰিপাটায়ত চুক্তি কৰি তেওঁলোকৰ লগত কি কয় প্ৰত্যৰ্পণ চুক্তি কৰি, ত্ৰিপাটায়ত নহয় প্ৰত্যৰ্পণ চুক্তি কৰি তেওঁলোকৰ লগত বাংলাদেশৰ লগত প্ৰত্যৰ্পণ চুক্তি কৰি অনতিবিলম্বে প্ৰকৃত বিদেশীক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।